নমস্কাৰ। অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি ৪-৫ দিনৰ পৰা সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াৰ পত্নীক লৈ কিছু এক অভিযোগ উপস্থাপন কৰি আছে। প্ৰথমতে এটা কথা স্পষ্ট কৰোঁ যে সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াৰ পত্নী যদি ISI হৈ চোৰাংচোৱাগী কৰি আছে তেতিয়াহ'লে তেখেতৰ ওপৰত আইনী ব্যৱস্থা ল'ব, তাই সেই বিষয়ত ক'ব লগা নাই। কিন্তু এটা কথা আমাক হতচকিত কৰিছে যে যিটো বিষয়ত দেশৰ ৰাষ্ট্ৰীয় নিৰাপত্তা সংস্থা ৰৰ দৰে বহুত সংগঠন আছে বা সংস্থা আছে, নিৰাপত্তা এজেঞ্চি আছে, ব্যাগুম নিৰাপত্তা বিষয়া আছে, সেইসকলক চেৰাই গৈ এই বিষয়টো হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে ছিংগাপুৰত বহি লৈ ফেচবুকত টুইটাৰত তেখেতে বাৰে বাৰে সামাজিক মাধ্যমত পোষ্ট দি থাকিবলগীয়া হৈছে। কিয়? যেতিয়া এটা মিছা কথা সঁচা বুলি এষ্টাব্লিছ কৰিবলগীয়া হয় বা প্ৰচেষ্টা চলোৱা যায়, তেতিয়া এনেকৈ বাৰে বাৰে এজন মানুহে এটা বিষয়ক ঘূৰাই পকাই কৈ থাকিবলগীয়া হয়। যদি সাংসদ গৌৰৱ গগৈৰ পত্নী সঁচাকৈ ISI হৈ চোৰাংচোৱাগী কৰি আছিলে, তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাই এনেকৈ সামাজিকভাৱে পোষ্ট দি এই কথাটো এষ্টাব্লিছ কৰিবলৈ চেষ্টা কৰিব লগা নহ'লহেঁতেন। যিহেতু এটা গোকাত মিছা কথা, এটা অপপ্ৰচাৰ, সেয়েহে এই মিছা কথাটো সঁচা কৰিবলৈ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ছিংগাপুৰৰ পৰা গৈ টুইটাৰ বা সামাজিক মাধ্যমত এই বক্তব্যবিলাক প্ৰচাৰ কৰি আছে। এজন মুখ্যমন্ত্ৰী আসনৰ পৰা তেখেতে এনেধৰণৰ ছ'চিয়েল মিডিয়া যিদৰে ট্ৰল গেঙৰ সদস্যৰ দৰে এটা ১৫০০ ভক্তৰ দৰে যিদৰে সামাজিক মাধ্যম অপপ্ৰচাৰবিলাক চলাই আছে, এখন অসমৰ মুখ্যমন্ত্ৰী হিচাপে কথাখিনি তেখেতৰ ক্ষেত্ৰত কিন্তু শোভা পোৱা নাই। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটা কথা ক'ব বিচাৰিছোঁ, আপুনি কি বুলি ভাবিছে যে ইনভেষ্টিগেশ্যন ব্যুৰো CID এই গোটেই বিষয়ববীয়াসকলে কি ঘোঁৰা ঘাঁহ কাটি আছে? দেশৰ নিৰাপত্তাৰ লগত জড়িত এটা বিষয় এই 10 বছৰে পাকিস্তানৰ ISI চোৰাংচোৱাগী কৰি থাকিব আৰু ISIৰ দৰে ভাৰতৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতাৰ কাৰণে নিৰবিচ্ছিন্নভাৱে কাম কৰি অহা এই ইণ্টেলিজেন্স ডিপাৰ্টমেণ্টে কি গম নাপাব? আৰু যদি গম পোৱা নাই তেতিয়াহ'লে ব্যৰ্থতা কাৰ? দেশৰ নিৰাপত্তাৰ লগত জড়িত এই যিটো বিষয় পাকিস্তানৰ চোৰাংচোৱাগী কৰি থকাৰ যিটো জটিল বিষয়, তেতিয়াহ'লে এই নিৰাপত্তা দিশত কোন ব্যৰ্থ হৈছে? বিজেপি চৰকাৰ ব্যৰ্থ হৈছে, নৰেন্দ্ৰ মোদী ডাঙৰীয়া ব্যৰ্থ হৈছে আৰু ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ব্যৰ্থ হৈছে। তেতিয়াহ'লে আপোনালোকে পদত্যাগ কিয় কৰা নাই? লাজ পাব লাগিছিলে আপোনালোকে যে কোনোবাই তাকো এজন নিৰ্বাচিত জনপ্ৰতিনিধিৰ পত্নীয়ে 10 বছৰ ধৰি পাকিস্তানৰ চোৰাংচোৱাগী কৰি, অথচ বিজেপি চৰকাৰখনে গমেই নাপায়। আপোনালোকে কি ঘোঁৰা ঘাঁহ কাটি আছিলে 10 বছৰে? আপোনালোকৰ ব্যাগুম নিৰাপত্তা যিসকল বিষয়া আছে, যিবিলাক নিৰাপত্তা এজেঞ্চি আছে, সেইবিলাক কি ঘোঁৰা ঘাঁহ কাটি আছিলে? পদত্যাগ নকৰে কেলে আপোনালোকে? এই কথাখিনি কোৱা আপোনাৰ সাহস হ'ল কেনেকে? ক্ষুদ্ৰ ৰাজনৈতিক স্বাৰ্থত ৰৰ দৰে এটা এজেঞ্চি, যিটো এজেঞ্চিয়ে নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি বিদেশতো গৈ দেশৰ কাৰণে কাম কৰি আছে, যি ৰৰ দৰে এটা সংস্থাৰ বিষয়া হ'বলৈ কিমান কষ্ট কৰিব লাগে, কিমান ইণ্টেলিজেন্স হ'ব লাগিব, এইটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দৰে এজন ব্যক্তিয়ে হয়তো বুজি নাপাব পাৰে। গতিকে তেওঁ যি ধৰণে ক্ষুদ্ৰ ৰাজনৈতিক স্বাৰ্থত দেশৰ সৰ্বোচ্চ যিটো নিৰাপত্তা সংস্থা, তেখেতসকলক সন্দেহৰ আঙুলি টোৱাইছে, ইয়াৰ বিৰুদ্ধে কিন্তু ৰয় ৰিচাৰ্চ এণ্ড এনালিচিছ উইংছে তেখেতৰ ওপৰত বিধিগতভাৱে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কাৰণ এই সন্দেহৰ আঙুলিটো সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াৰ পত্নীৰ বিৰুদ্ধে নহয়, তেখেতে যি সন্দেহৰ আঙুলি টোৱাইছে দেশৰ নিৰাপত্তাৰ লগত জড়িত বিষয়ববীয়া নিৰাপত্তা সংস্থা, নিৰাপত্তা এজেঞ্চিসমূহৰ প্ৰতিহে তেখেতে সন্দেহৰ আঙুলি টোৱাইছে। আৰু বিজেপি চৰকাৰ আছে 10 বছৰ, তাৰপিছত গৌৰৱ গগৈ ডাঙৰীয়াৰ পত্নীয়ে চোৰাংচোৱাগী কৈছে, আপোনালোকে গম নাপায়। কি কৰিবলৈ আপোনালোকে শাসনত আছে? তেতিয়াহ'লে পদত্যাগ কৰক। আচলতে কি হৈছে আমি বুজি পাইছোঁ। এই কথাখিনি গৌৰৱ গগৈ ডাঙৰীয়াই ক্লিয়াৰ প্ৰেক্টিশ্যন দিয়া কোনো প্ৰয়োজনেই নাই, আমিও প্ৰয়োজন নাই। কিন্তু আমি বেলেগ এটা কথা ক'ব বিচাৰিছোঁ যে আচলতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া শেহতীয়াকৈ মানসিকভাৱে অত্যন্ত এটা হেঁচাৰ মাজত আছে, ভাগি পৰিছে। ধাৰাবাহিকভাৱে তেখেতৰ পত্নীৰ বিৰুদ্ধে এটাৰ পিছত এটাকৈ নিউজ ওলাই আছে। কলিয়াবৰৰ পৰা নুমলীগড়লৈ যি প্ৰস্তাৱিত 4 লেন, এই 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়ো কাষে থকা ব্যৱসায়ীসকলৰ জীৱন জীৱিকাক লৈ এক আশংকা কঢ়িয়াই তেখেতৰ পত্নীৰ মাটিখিনিৰ মূল্য বঢ়াৰ স্বাৰ্থত প্ৰস্তাৱিত 4 লেনৰ গতি সলনি কৰা হৈছে, যাৰ কাৰণে আন্দোলন হৈছে। যি বাতৰি সবিশেষে প্ৰকাশ হৈছে, চৰকাৰী মাটি ৰিণিকী ভূঞা শৰ্মাৰ নামত কৰি লৈছে, বিভিন্ন উদ্যোগৰ নামত তেখেতে ছাবচিডি লৈছে নীতি বহিৰ্ভূতভাৱে বুলি সংবাদ মাধ্যমত প্ৰকাশ পাই আছে। এই গোটেই কথাবিলাকে তেখেতক মানসিকভাৱে জৰ্জৰ কৰি তুলিছে, মানসিক সন্তুলন হেৰুৱাৰ উপক্ৰম হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। শেহতীয়াকৈ ৰাজ্যিক বিজেপিৰ সভাপতি হিচাপে দিলীপ শইকীয়া ডাঙৰীয়াই দায়িত্ব পাইছে, সেইটো তেখেতৰ কাৰণে প্ৰত্যাহ্বান। আহি থকা দিনবিলাকৰ তেখেতৰ ৰাজনৈতিক ভৱিষ্যত কি হ'ব, এই কথাটো ভাবি তেখেত ভয়ত বিতত হৈ পৰিছে। আমি গম পাইছোঁ খুব সোনকালে হয়তো বিজেপি ৰাষ্ট্ৰীয় সভাপতি হিচাপে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই দায়িত্ব পাব।
এই গোটেই কথাখিনি আচলতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কিমানেই মানসিক হেঁচা প্ৰয়োগ কৰিছে যে তেখেতে মানসিকভাৱে সন্তুলন হেৰুৱাৰ উপক্ৰম হৈছে, যাৰ বাবে দেশৰ এটা সৰ্বোচ্চ নিৰাপত্তা সংস্থা ৰৰ দৰে বিষয়ববীয়া থকাৰ পিছতো তেখেতে এটা আবহাৱাৰ অপপ্ৰচাৰ চলাই আছে। এয়া ক্ষুদ্ৰ ৰাজনৈতিক স্বাৰ্থত কৰা উচিত হোৱা নাই, আৰু বিশেষকৈ মুখ্যমন্ত্ৰীৰ এখন সন্মানীয় আসনত থাকি এই গোটেই কামবিলাক যে আপুনি কৈছে উচিত হোৱা নাই। এই গোটেই কথাখিনি খুব তৰল কথা নহয়। আৰু আপোনালোকে বাৰে বাৰে এটা কথা কৈছে, দুই এজন অৰাজনৈতিক তথাকথিত অৰাজনৈতিক ছাত্ৰ সংগঠনৰ এজন ব্যাগুম বিষয়ক আজি দেখিলোঁ তেখেতে গৌৰৱ গগৈৰ পৰা ক্লিয়াৰিফিকেশ্যন দাবী কৰিছে। আপোনালোকৰ নিম্নতম লজ্জাবোধ নহ'ল যেতিয়া হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ চৰকাৰী মাটি অধিগ্ৰহণৰ বাতৰি পেপাৰত ওলায়, তেতিয়া আপোনালোকে স্পষ্টীকৰণ নিবিচাৰে। তেখেত কি ৰাজহুৱা ব্যক্তি নহয়? যেতিয়া 4 লেনটো 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ব্যৱসায়ীসকলৰ মূৰত মাধমাৰ সোমাই এটা সুকীয়া পথেৰে নিব খোজাইছে, তেতিয়া সেই বিষয়ত আপোনালোকে স্পষ্টীকৰণ বিচাৰিবলৈ কিন্তু সাহস নহয়। আপোনালোকে সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াৰ পৰা স্পষ্টীকৰণ বিচাৰিছে তেওঁ ISI এজেণ্ট হয় নে নহয়। সেই কথা কোনে ক'ব? সেই স্পষ্টীকৰণ কোনে দিব? সেই নিম্নতম জ্ঞানকণ আপোনালোকৰ যদি নাই নেকি? যদি গৌৰৱ গগৈ ডাঙৰীয়া পত্নী ISI হৈ চোৰাংচোৱাগিৰি কৰি আছে, তাৰ কাৰণে নিৰাপত্তা যি আছে, ৰিচাৰ্চ এণ্ড এনালিচিছ উইংছ মৰি যোৱা নাই, ইনভেষ্টিগেশ্যন ব্যুৰো মৰি যোৱা নাই, এনেকুৱা ব্যাগুম নিৰাপত্তা বিষয়া নিৰাপত্তা যি ভাৰতত আছে, তেখেতসকলে বিধিগতভাৱে ব্যৱস্থা গ্ৰহণ কৰিব। কিন্তু মিছা কথা এটা সঁচা কৰিবৰ বাবে ছ'চিয়েল মিডিয়া এক্টিভিষ্টৰ দৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিদৰে টুইট কৰি আছে, সামাজিক মাধ্যমত পোষ্ট দি আছে, এটা মিছা সঁচা কৰিবলৈ তেওঁ জান প্ৰাণ লাগি আছে। কাৰণ দেখিছে যে আহি থকা সময়বিলাকত হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত নহয়। অসমৰ ৰাইজে ক্ৰমাগতভাৱে তেওঁলোকৰ যি দুৰ্নীতি, ভ্ৰষ্টাচাৰ, জাতি মাটিৰ ভেটিৰ শ্লোগান দি তেওঁলোকে যেনে জাতিটোক প্ৰতাৰণা কৰিছে, এই কথাবিলাক অসমৰ ৰাইজে উপলব্ধি কৰিছে। আৰু আহি থকা দিনবিলাক এই গোটেই কথাবিলাক যে আইন আৰু আদালতৰ মজিয়ালৈ আহিব, সেই কথা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভালকৈ উপলব্ধি কৰিছে। আৰু আহিব লগা দিনবিলাকত তেওঁ যদি মুখ্যমন্ত্ৰী আসনৰ পৰা কেনেকৈ আঁতৰি আহিব লগা হয়, তাৰ পিছৰ পৰিস্থিতি কি হ'ব পাৰে, সেই কথা ভাবি ভয়ত বিতত হৈ হিমন্ত বিশ্ব শৰ্মাই মানসিক সন্তুলন হেৰুৱা ব্যক্তিৰ দৰে কিছু সামাজিক মাধ্যমত পোষ্ট দি থকা দেখা গৈছে। যদি তেখেতৰ ওপৰত সঁচাকৈ চোৰাংচোৱাগিৰিৰ কি অভিযোগ আছে বা কিবা সত্যতা আছে, অসমৰ আৰক্ষী বিভাগ আছে, ভাৰত চৰকাৰৰ নিৰাপত্তা বিষয়া আছে, নিৰাপত্তা এজেঞ্চি, তেখেতসকলে কিয় গ্ৰেপ্তাৰ কৰা নাই? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ছ'চিয়েল মিডিয়াত পোষ্ট লিখি থাকিলে নহ'ব নহয়। তাৰ কাৰণে বিভিন্ন বিষয়ববী আছে, তেখেতসকলে নিশ্চয় ব্যৱস্থা গ্ৰহণ কৰিব। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই বিষয়টোৰ উপৰি অসমৰ নিবনুৱা সমস্যা সমাধানৰ কাৰণে ভাবক, আমাৰ GDP কমিছে, GDPৰ কাৰণে ভাবক, নিবনুৱা সমস্যা সমাধানৰ কাৰণে ভাবক। আজি বহুত যুৱক মধ্যবিত্ত পৰিয়ালৰ বস্তুৰ দাম বাঢ়িছে, হাহাকাৰ হৈছে, সেই বিষয়বিলাক ভাবিবলৈ কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সময় নাই। তেওঁ ক'ত লাগিছে? গৌৰৱ গগৈ ডাঙৰীয়াৰ পিছত লাগিছে। কিয় লাগিছে? কাৰণ যোৰহাটত গৌৰৱ গগৈ ডাঙৰীয়াই উজনি অসমত বিজেপিৰ ভেটিত যি ভূমিকম্পৰ সৃষ্টি কৰিলে, আহি থকা দিনবিলাকত বিজেপি চৰকাৰ, কেৱল হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে নহয়, গোটেই সমগ্ৰ বিজেপি চৰকাৰখন গৌৰৱ গগৈ অকলে প্ৰত্যাহ্বান জনোৱাৰ নিচিনা এটা পৰিৱেশ সৃষ্টি কৰিছে বুলি বিজেপিয়ে স্বীকাৰ কৰি লৈছে। নহ'লে প্ৰতি সময়তে গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত লাগি থাকে। এবাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ পত্নীৰ ওপৰত অভিযোগ আনি তেখেতক মানসিকভাৱে হাৰেছমেণ্ট কৰা হৈছে। যেনেকৈ বিজেপি চৰকাৰ অহাৰ আগত সাৰদাৰ লুই বাজাৰ কেলেংকাৰী তথ্য দাঙি ধৰা হ'ব, লুই বাজাৰ সাৰদা কেলেংকাৰীৰ লগত জড়িত ব্যক্তি গ্ৰেপ্তাৰ কৰা হ'ব বুলি বিজেপিয়ে বাজানা বজাইছিলে। আৰু সেই লুই বাজাৰ সাৰদা কেলেংকাৰীৰ লগত জড়িত ব্যক্তি আজি তেওঁলোকৰ দলৰ ব্যাগুম বিষয়া দেশৰ মুখ্যমন্ত্ৰী হৈছে, নহয় জানো? সমাজ কল্যাণ মন্ত্ৰী হিচাপে থকা প্ৰাক্তন আমাৰ গড়কাপ্তানী মন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়াৰ ওপৰত অভিযোগ অনা হৈছিলে। সমাজ কল্যাণ বিভাগত তেখেতে বহুত কেলেংকাৰী হৈছে, তেখেতৰ ওপৰত মানসিক হেঁচা হ'ল, তাৰপিছত তেখেতক বিজেপি লৈ গমন কৰাৰ পথ মুকলি কৰি দিয়া হ'ল। আপোনালোকে ভাবিছে নেকি যে গৌৰৱ গগৈ ডাঙৰীয়াকো আপোনালোকে এনেকৈ মানসিক হেঁচা প্ৰদান কৰিলে গৌৰৱ গগৈ ডাঙৰীয়া আপোনালোকৰ ওচৰত শিৰনত কৰিব? এটা কথা মনত ৰাখিব, গৌৰৱ গগৈ ডাঙৰীয়া কোনো সৰু সুৰা ৰাজনৈতিক ব্যক্তি নহয়। তেখেতে 6 বছৰ অসমক প্ৰতিনিধিত্ব কৰা, অসমক শাসন কৰা অসম জনগোষ্ঠীৰ এজন সুযোগ্য যুৱ নেতা, প্ৰাক্তন প্ৰধানমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া সুযোগ্য সন্তান। আপোনালোকৰ এনেকুৱা মানসিক হেঁচা, এনেকুৱা অৱদমনে যদি গৌৰৱ গগৈ শিৰনত কৰাই দিব পাৰিম বুলি ভাবিছে, তেওঁলোকে ভুল ভাবিছে। বিশ্বাসঘাতকতাৰ তেজ হিমন্ত বিশ্ব শৰ্মাৰ দৰে ব্যক্তিৰ গাত থাকিব পাৰে, যি হিমন্ত বিশ্ব শৰ্মাক বাটৰ পৰা বুটলি আনি কংগ্ৰেছ দল এটা ৰাজনৈতিক পৰিচয় দিলে, এটা ৰাজনৈতিক জীৱন গঢ় দিলে, যি কংগ্ৰেছ দলৰ কাৰণে তেখেতে মিনিষ্টাৰ হোৱাৰ, স্বাস্থ্যমন্ত্ৰী হোৱাৰ সুবিধা লাভ কৰিলে, বিধায়ক হ'ল, আজি মুখ্যমন্ত্ৰী হোৱাৰ সেই বাট কৈ কিন্তু কংগ্ৰেছ দল। আৰু সেই কংগ্ৰেছ দলৰ লগত বিশ্বাসঘাতকতা যি ধৰণে হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়াই কৰিলে, আপোনালোকৰ
দৰে মানুহৰ গাত বিশ্বাসঘাতকতাৰ তেজ থাকিব পাৰে, কিন্তু গৌৰৱ গগৈ ডাঙৰীয়া দৰে আহোম জনগোষ্ঠীৰ যুৱ নেতাজনৰ গাত কিন্তু সেই বিশ্বাসঘাতকতাৰ তেজ নাই। গতিকে অদূৰ ভৱিষ্যতে এনেদৰে অপপ্ৰচাৰ চলাই নাথাকিব। যদিহে আপোনালোকৰ কিবা তথ্য প্ৰমাণ আছে গৌৰৱ গগৈ ডাঙৰীয়াৰ পত্নীৰ ওপৰত, আপোনালোকে নীতিগতভাৱে আইনগতভাৱে ব্যৱস্থা লওক, তাৰ আমাৰ আপত্তি কৰিবলগীয়া নাই। দেশৰ হৈ যদি কোনোবাই ISI হৈ চোৰাং চোৱাগিৰি কৰিছে তাক ৰাজপথত গুলিয়াই দিয়ক, আমাৰ ক'ব লগা নাই। আইনগতভাৱে যি ব্যৱস্থা গ্ৰহণ কৰক ক'ব লগা নাই, কিন্তু এনেধৰণে ভুৱা অপপ্ৰচাৰ চলাই নাথাকিব। যদি তথ্য প্ৰমাণ আছে ৰাজহুৱা কৰক। যিসকল অৰাজনৈতিক ছাত্ৰ সংগঠনৰ ব্যক্তি আজি গৌৰৱ গগৈ ডাঙৰীয়াৰ পৰা স্পষ্টীকৰণ বিচাৰিছে, আপোনালোককো সকোৱাই দিছোঁ, বহুত সময়ত আপোনালোকৰ পৰা আমি স্পষ্টীকৰণ বিচাৰিম। এটাৰ পিছত এটাকৈ দুৰ্নীতি কেলেংকাৰীৰ তথ্য ওলাইছে, সেইবিলাকত কিন্তু আপোনালোকে চৰকাৰী পক্ষৰ পৰা স্পষ্টীকৰণ বিচাৰাৰ সৎসাহস নাই। আপোনালোকে বিৰোধী দলৰ এজন নেতাৰ পৰা স্পষ্টীকৰণ বিচাৰিছে। আপোনালোকে নিৰাপত্তা বিষয়াক নোখোজে কেলে? ৰদ কিয় প্ৰশ্ন নকৰে? ৰিচাৰ্চ এণ্ড এনালিচিছ কিয় প্ৰশ্ন নকৰে যে আমি এনেকুৱা অভিযোগ পাইছোঁ, তেওঁক গ্ৰেপ্তাৰ কৰক, তেওঁক সোধা পোছা কৰক? কিয় সাহস নহয়? গতিকে মিডিয়াত কাগজৰ বাঘ হৈ নেতা নোবোলাব।